নমস্কাৰ সদাৰ সাৰ্ভেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাৰ্ভেদসকল 2025-26 বৰ্ষৰ যি ইউডাইস প্লাছৰ কাম ইতিমধ্যে যেহেতু আৰম্ভ হৈছে আৰু তাক লৈ এক বিশেষ খবৰ আহিছে ভিডিওটোৰ জৰিয়তে আপোনালোকক খবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আমি জানো আমাৰ ইউডাইসখনক চাৰিটা পাৰ্টত ভাগ কৰা হৈছে ষ্টুডেন্ট মডুল টিচাৰ মডুল স্কুল ফেচিলিটিজ আৰু একেবাৰে শেষত হৈছে সাৰ্টিফিকেট গতিকে আপোনালোকে ইতিমধ্যে যেহেতু স্কুল ফেচিলিটিজৰ কামখিনি আপোনালোকে কৰিছে তাৰ পিছত ষ্টুডেন্ট মডুলৰ কামখিনিও আপোনালোকে ইতিমধ্যে কৰিবৰ কাৰণে আৰম্ভ হৈ পৰিছে তাত এই ষ্টুডেন্ট ড্ৰপ বক্সৰ পৰা এই পুল মানে টানি অনা তাৰ পিছত আপোনাৰ নিউ এন্ট্ৰি এই কামবিলাক ইতিমধ্যে আপোনালোকে নিশ্চয় আৰম্ভণি কৰিছে বা এই কামখিনি কমপ্লিট কৰিছে এতিয়া চাওক আমি লাষ্ট পাৰ্টলৈকে যোৱাৰ আগতে আমি টিচাৰ মডুলটো কমপ্লিট কৰিব লাগিব টিচাৰ মডুল মানে কি হয় আপোনালোকৰ বিদ্যালয়ত যিমান কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে সেই সকলোৰে তথ্যসমূহ আপোনালোকে এবাৰ আপডেট কৰিব লাগিব যদি টিচাৰৰ সকলৰ ডাটা সম্পূৰ্ণ ঠিকে আছে শুদ্ধ আছে তথাপিও আপুনি কি কৰিব লাগিব তাত গৈ এবাৰ এই মানে ক্লিক কৰি ভেৰিফাই কৰিব লাগিব গতিকে আপোনালোকৰ বিদ্যালয়ৰ এই সেই যিখিনি তথ্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিখিনি তথ্যখিনি আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰক টিচাৰ মডুলত গৈ আপোনালোকে এইখিনি কৰিব লাগিব আৰু এই গুটেইখিনি কৰা হোৱাৰ পিছতহে আপোনালোকে সাৰ্টিফিকেট পাবৰ কাৰণে সক্ষম হ'ব বা নেক্সট ষ্টেপত যাবৰ কাৰণে সক্ষম হ'ব ছাত্ৰ ছাত্ৰীৰ যিখিনি তথ্য আমাৰ যিখিনি এই তেওঁলোকৰ আপডেট কৰিবলগীয়া যিখিনি তথ্য আছে যিখিনি প্ৰমোট কৰিবলগীয়া কাম আছে সেই কামখিনি আপোনালোকে কৰিব লাগিব শিক্ষা হেতুটো যেহেতু আমাৰ অকল অসমৰ কাৰণে হয় গতিকে আমি এই কামটো দুবাৰ কৰিব লাগে শিক্ষা হেতুত এবাৰ প্ৰমোট কৰিব লাগে আৰু ডাইছত এবাৰ প্ৰমোট কৰিব লাগে অসমক বাদে বাকি ৰাজ্যসমূহে অকল ডাইছত কৰিলে হয় কিন্তু যেহেতু ডাইছখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি ডকুমেন্টছ কিন্তু শিক্ষা হেতুটো হৈছে ৰাজ্যিক পৰ্যায়ৰ ডকুমেন্টছ গতিকে সদা সাৰ্ভেদসকল আপোনালোকৰ এই ছাত্ৰ ছাত্ৰীসকলৰ কোনোবা ছাত্ৰ ছাত্ৰী যদি নতুনকৈ এন্ট্ৰি কৰিবলগীয়া আছে কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি তথ্য ভুল আছে শুদ্ধ কৰিবলগীয়া আছে কামখিনি বা কোনোবা ছাত্ৰ ছাত্ৰীক যদি নতুনকৈ আপুনি এড কৰিব লাগে এই কামখিনিও কৰক আৰু টিচাৰৰ যেহেতু নতুনকৈ এতিয়া এপইণ্টমেণ্ট পাইছে এই শিক্ষকসকলক যদি নতুনকৈ এন্ট্ৰি কৰিবলগীয়া আছে কোনোবা শিক্ষকক যদি ৰিটায়াৰমেণ্ট পাইছে তেওঁলোকক যদি ৰিমুভ কৰিবলগীয়া আছে শিক্ষা হেতুৰ পৰা আমাৰ এই শিক্ষক এক্সপায়াৰ হলে বা ৰিটায়াৰমেণ্ট পালে অটোমেটিক্যালি নামবিলাক নোহোৱা হৈ যায় কিন্তু ডাইছৰ পৰা অটোমেটিক্যালি আমাৰ নামবিলাক নোহোৱা হৈ নাযায় গতিকে সেই গোটেইখিনি কাম কৰাৰ পিছতহে আপোনালোকে কি কৰিবৰ কাৰণে সক্ষম হ'ব সাৰ্টিফিকেশ্যন যিটো প্ৰচেছ আছে লাষ্ট প্ৰচেছটো ডাটা কেপচাৰ ফৰ্মেট গোটেই একদম ফিল ডাটা কেপচাৰ যিখন ফৰ্মেটৰ এই যিটো কামখিনি পাবৰ কাৰণে সক্ষম হ'ব গতিকে আপোনালোকৰ ভিডিঅ'টো যদি এইখিনি কথা জনালো ইতিমধ্যে যিহেতু এই কামখিনি চলি আছে আৰু ডাইছখন হৈছে বিদ্যালয়ৰ একমাত্ৰ ডকুমেণ্ট য'ত নেকি বিদ্যালয়খনৰ সমস্ত তথ্য বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টুডেণ্ট টিচাৰ সকলো তথ্য সন্নিৱিষ্ট থাকে গতিকে আপোনালোকে যিমান পাৰে সোনকালে ততাতৈয়াকৈ এই কামখিনি কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা সাৰ্ভেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব